আমি জৱাহৰ বাল মঞ্চ অসমৰ পৰা আমি প্ৰথমতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালোঁ। জয় জৱাহৰ, জয় জৱাহৰ, জয় জৱাহৰ, জয় জৱাহৰ, জয় জৱাহৰ, জয় জৱাহৰ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। জাস্টিস ফর জুবিন, জাস্টিস ফর জুবিন, জাস্টিস ফর জুবিন। আজি আমি জৱাহৰ বাল মঞ্চ অসমৰ পৰা আমি প্ৰথমতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালোঁ। আমাৰ গতিকে মৰমৰ কেয়াৰমতো জুবিন গাৰ্গক আমি চবে জৱাহৰ বাল মঞ্চ অসমৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি প্ৰথমতে জনালোঁ আৰু আমি চবেই মিলি ঐক্যবদ্ধভাৱে জুবিন গাৰ্গৰ কাৰণে আমি উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি চবে জুবিন গাৰ্গৰ কাৰণে আমি জাষ্টিছ বিচাৰিছোঁ, যাতে উচিত তদন্ত কৰি তেওঁৰ উচিত জাষ্টিছ যাতে তেওঁক দিয়া যায়, সেইটো আমি চৰকাৰৰ প্ৰতি আমি ডিমাণ্ড জনাইছোঁ আৰু যাতে চৰকাৰে এইখিনি ভালকৈ কৰি অসমৰ ৰাইজক যাতে জুবিন গাৰ্গক জাষ্টিছ দিব পাৰে সেইটো আমি আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমাৰ যিটো জৱাহৰ বাল মঞ্চৰ আমাৰ যিটো আজি প্ৰগ্ৰাম আছিলে হ'ল নেশ্যনেল প্ৰগ্ৰামৰ এটা পাৰ্ট। জৱাহৰ বাল মঞ্চ এটা পেন ইণ্ডিয়া অৰ্গেনাইজেশ্যন, নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ এটা ব্ৰাঞ্চ, ব্ৰাদাৰ অৰ্গেনাইজেশ্যন এটা। আৰু আমাৰ এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চাচাজী গ'ল্ড মেডেল পেইণ্টিং কম্পিটিশ্যন আছিলে। 3টা এজ গ্ৰুপৰ কাৰণে আছিলে, 7ৰ পৰা 10 আৰু আপোনাৰ 11ৰ পৰা 14 আৰু 15ৰ পৰা 18। এই 3টা এজ গ্ৰুপৰ থিমবোৰো আছিলে বেলেগ বেলেগ। বেচিকেলি মেইন থিমবোৰ আছিলে কালাৰ্ছ অফ ইণ্ডিয়ান ফেষ্টিভেলছ, তাৰপিছত ইয়ৰ আইডিয়া এবাউট ইণ্ডিয়া, মাই ড্ৰিম ৱৰ্ল্ড, এইবিলাক 3টা আমাৰ হেৰি দিয়া হৈছিলে, টপিক দিয়া হৈছিলে। এই টপিকখিনিৰ ওপৰত ড্ৰয়িং কম্পিটিশ্যন তেওঁলোকে কৰিলে আৰু তেওঁলোকে এই ছায়েন্স যিটো আমাৰ ছায়েন্স মিউজিয়াম যিটো তাতে কৰা হৈছে, তেওঁলোকে গোটেই দিনটো এনজয় কৰিলে। ৰাতিপুৱাৰ পৰা তেওঁলোকে ড্ৰয়িং কৰিছে, তাৰপিছত গোটেই গেমছবিলাক খেলিলে, ছায়েন্সৰ বিভিন্ন এক্সিবিশ্যনখিনি চালে আৰু নিজৰ ছায়েন্সৰ যিবিলাক আইডিয়া সেইবিলাক তেওঁলোকে কেনেকুৱাকৈ আগবঢ়াব পাৰে এইবিলাক তেওঁলোকৰ নিশ্চয় তেওঁলোকৰ বহুত লাভ হ'ব এইবিলাকৰ। নেক্সট আমাৰ যিটো প্ৰগ্ৰাম আছিলে আমাৰ সে নো টু ড্ৰাগছ বুলি আমি এটা অল অভাৰ ইণ্ডিয়া আমি প্ৰগ্ৰাম এটা লঞ্চ কৰিছোঁ। সেইটোৰ আমাৰ পোষ্টাৰ লঞ্চ আমাৰ আছিলে, সেইটো আমি এতিয়া কৰিম। চ' আপোনালোকে জানে জৱাহৰ বাল মঞ্চে অল অভাৰ ইণ্ডিয়াত সে নো টু ড্ৰাগছ বুলি মানে যিটো প্ৰগ্ৰাম স্পেচিয়েলি আমি ড্ৰাগ এডিকশ্যনৰ এগেইনষ্টত আমি এটা কেম্পেইন আৰম্ভ কৰিছোঁ, যাতে আমি এই কেম্পেইনটো থ্ৰু আউট ইণ্ডিয়া আমি লৈ যাব পাৰোঁ। এইখন হ'ল আমাৰ সে নো টু ড্ৰাগছৰ পোষ্টাৰ যিখন, এইখন হয় আৰু এই পোষ্টাৰখন আমি আজি ৰিলিজ কৰিম। ইয়াৰ পিছত বিভিন্ন ক্ষেত্ৰত ড্ৰাগ ডি এডিকশ্যন যিবিলাক এৰিয়াজ আছে, ড্ৰাগ এডিকশ্যন এৰিয়াজবিলাক আমি চাৰ্চ কৰিম, সেইবিলাকত কেনেকুৱা তেওঁলোকক আমি ৰিলিফ দিব পাৰোঁ, তেওঁলোকক কেনেকুৱাকৈ আমি ডিমটিভেট কৰিব পাৰোঁ এডিকশ্যনৰ পৰা, আৰু বেলেগ বেলেগ এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলি পেলাই কেনেকুৱাকৈ হেল্প কৰিব পাৰোঁ তেওঁলোকক ডি এডিকশ্যনৰ কাৰণে, সেই মেছেজটো আমি তেওঁলোকক। চ' এই 3টা প্ৰগ্ৰাম লৈ পেলাই আমি আজি ইয়াতে খানাপাৰা ছায়েন্স এক্সিবিশ্যন চেণ্টাৰত আমি লগ হৈছিলোঁ। আমাৰ গোটেই
টিম জৱাহৰ বাল মঞ্চ অসমৰ আমাৰ নেশ্যনেল কোঅৰ্ডিনেটৰ মনোজ দত্ত আছে আমাৰ ষ্টেট কোঅৰ্ডিনেটৰ অৰ্গেনাইজেশ্যন অঞ্চিত দাস দেৱী ডেকা কৰ্মকৰ খলিলুৰ ৰহমান আমাৰ সৈয়দ ছামাদুৰ ৰহমান আমাৰ ইফিয়াৰ আলম খান পুলিচ আমাৰ APCCৰ পৰা আমাৰ পাৰ্থপ্ৰতিম দাস ডাঙৰীয়া তেওঁ আছে আৰু আমাৰ সৈয়দ আহমেদ আলী তেওঁ আছে তেওঁৰ বেচিকেলি আহমেদ আলী ডাঙৰীয়াই গোটেই প্ৰগ্ৰামটো ইয়াতে লঞ্চ মানে এৰেঞ্জ কৰিছিল আৰু পল্লৱী হাজৰিকাই পেইণ্টিং কম্পিটিশ্যনটো কৰিছে বিশেষভাৱে তেওঁলোকক আমি ধন্যবাদ জনালোঁ আকৌ এবাৰ আমি চবে মিলি উই ৱান্ট জাষ্টিছ ফৰ জুবিন। Stay informed, stay ahead. News NE 365.